উৎসাহ জুবিনবিহীন প্ৰথমটো ৰঙালী সেমেকা বজাৰ সেমেকা মন ৰাজ্যৰ চৌদিশে ৰঙালীৰ সেমেকা প্ৰস্তুতি হেঁপাহৰ ৰঙালীৰ বতৰ এয়া আজি বহাগ বিহুৰ উৰুকা কিন্তু সেই উৰুকা আজি হৈ পৰিল উৰুঙা জুবিনবিহীন প্ৰথমটো বহাগীয়া সেয়েহে অসমীয়াৰ নাই উৎসাহ নাই আনন্দ তাৰ মাজতো পৰম্পৰা ৰক্ষা কৰি ৰঙালী উদযাপনৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীজন নাই থাকিল মাথো শ্ৰদ্ধাঞ্জলি আমাৰ কালি এইটো সময় প্ৰায় আধা ঘণ্টা সময় আমি জুবিনৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ গান আছে মঞ্চ আছে উদ্যোক্তা আছে চাবলৈ বিচাৰি থকা অগণন অনুৰাগীও আছে কিন্তু এইবাৰ বিহুত এইবাৰৰ বিহু মঞ্চত নাই জুবিন গাৰ্গ মানুহৰ মনবোৰৰ দৰেই এই বহাগত উকা হৈ ৰল এইখন মঞ্চ মহানগৰীৰ খাৰঘুলিৰ এই মঞ্চখনৰ পৰাই প্ৰতি বছৰে প্ৰাণৰ শিল্পীজনে আৰম্ভ কৰিছিল বিহু মঞ্চৰ অনুষ্ঠান কিন্তু নিয়তিৰ নিষ্ঠুৰ হিচাপে এই বছৰটোত কৰিলে সকলো খেলিমেলি মাতো বুলি ভাবিলেও অনুষ্ঠানৰ বাবে মাতিব পৰাকৈ খাৰঘুলি বিহুৰ আয়োজকসকলৰ হাতত নাই এতিয়া জুবিন গাৰ্গক মতাৰ কোনো উপায় জুবিন গাৰ্গৰ অবৰ্তমানত এতিয়া খাৰঘুলি ৰঙালী বিহু সন্মিলনে এদিনীয়াকৈ 14 জানুৱাৰীত অনুষ্টুপীয়াকৈ আয়োজন কৰিব বিহু থাকিব জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই খাৰঘুলিৰ বিহুৰ বাকৰিৰ পৰাই জুবিন গাৰ্গে বিহু আৰম্ভ কৰে আৰু বেলেগ বেলেগ জেগাত বিহু কৰে এতিয়া নিশ্চয় আপোনাৰ এই জুবিন বিহু এই প্ৰথম বিহু 2026ত আমি জুবিন যিহেতু নাই পৃথিৱীত আমি এইবাৰ এদিনীয়া বিহুখন পাতিবলৈ আমি মনস্থ কৰিছোঁ নিশ্চয় থাকিব আমাৰ সকলো প্ৰথম অহাৰ আগতে আমাৰ কালি এইটো সময় প্ৰায় আধা ঘণ্টা সময় আমি জুবিনৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ খাৰঘুলি ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ লগতো খুবেই আত্মীয়তা আছিল প্ৰাণৰ শিল্পীগৰাকীৰ জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰণ কৰি তেওঁলোকে ক'লে বিহুৰ আগৰ এই দুই তিনিদিন যি মুহূৰ্ত যেতিয়া আমি প্ৰস্তুতি চলাই থাকোঁ বিহুৰ তেওঁ পুতুককৈ আহি আমাৰ লগত বহে কথা পাতে কি চলিছে কেনেকৈ চলিছে খবৰ লয় আমি সেইবোৰ মিছ কৰোঁ মানে তেওঁক লৈ পেলাই আমি এইবাৰ আচলতে বিহু পাতাৰ কথা আমি ভাবাই নাছিলোঁ যে একদম ফাইনেলি লাষ্টত ৰাইজে ক'লে যে নাই একেবাৰে নাপাতিলেও বেয়া হ'ব আমি এদিনীয়া এটা অনুষ্ঠান কৰা যাওক বেলতলা ৰঙালী বিহু সন্মিলনৰ মঞ্চখনো আজি উকা আৰু নিস্তব্ধ প্ৰতি বছৰে প্ৰাণৰ শিল্পীগৰাকীৰ সংগীতানুষ্ঠানে জীপাল কৰা মঞ্চখন জুবিন্দা জুবিন্দা বুলি অনুৰাগীয়ে চিঞৰত গগন ফলা ফিল্ডখনৰ চৌপাশো আজি শূন্য জুবিন গাৰ্গৰ মৃত্যুৰ বাবে এই বছৰ বিহু নপতাৰ সিদ্ধান্ত লৈছে বেলতলা ৰঙালী বিহু সন্মিলনে বিহু মঞ্চৰ সমান্তৰালভাৱে ফিল্ডতো নাই কোনো আয়োজক উৰুকাৰ দিনটোতো আজি প্ৰতিজন অসমীয়াৰ মন উৰুঙা নহবনো কিয় অসমত বহাগ মানেইতো আছিল জুবিন গাৰ্গ বিহু মঞ্চত সেই খুহুতীয়া কথাবোৰ মঞ্চত প্ৰাণ ঢালি গোৱা নাহৰ মায়াবিনী গাবলৈও আৰু কেতিয়াও কায়িকভাৱে নাহে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ
বহাগৰ এখনত নাহৰ ফুলৰ বতন নাহৰ মোৰ মৰমৰ নাহৰ ৰাণীলি তই বহাগৰ এখনত নাহৰ পাতৰ আৰতে ঝিলিকে মোৰ জোৰৈ জুবিন গাৰ্গ অবিহনে প্ৰথমটো বহাগ আহিছে অসমীয়াৰ মাজলৈ। জুবিন গাৰ্গ নাই সেই যাদুকৰী অমীয়া সুৰ, যি সুৰে প্ৰাণৱন্ত কৰি তুলিছিল প্ৰতিজন অসমীয়া। বিষাদ বেদনাৰ মাজেৰেই যেন পাৰ হ'ব এইবাৰৰ ৰঙালী বিহু। তাৰ মাজতেই কণ্ঠশিল্পী মানস ৰবীন আৰু কৃষ্ণমণি চুতীয়াই লৈছে বিশেষ সিদ্ধান্ত। বহাগ মানেই যেন জুবিন গাৰ্গ। বহাগ আহিলেই গাঁৱে ভূঞে চহৰে নগৰে বাজি উঠে কেৱল জুবিন গাৰ্গৰ বিহুগীত। জুবিন গাৰ্গৰ বিহু শুনিবলৈ ব্যাকুল হৈ থাকে লাখ লাখ জুবিন অনুৰাগী। বীৰ দি বাট নোপোৱাৰ দৰে অৱস্থা হয় জুবিন গাৰ্গৰ বিহু মঞ্চৰ বাকৰি। পিছে এইবাৰ যেন উকা হৈ পৰিছে সকলো। ৰঙালীটো নাই পূৰ্বৰ সেই মাদকতা। নাহৰ ফুলৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ জুবিন গাৰ্গৰ অবৰ্তমানত শিল্পী কলা কুশলীসকলৰ লগতে বিহু উদ্যোক্তাসকলৰো মন সেমেকা। তথাপিও প্ৰকৃতিৰ নিয়ম মানি প্ৰাণৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ হ'লেও পালন কৰা হ'ব ৰঙালী বিহু। তাৰ মাজতেই অসমৰ দুগৰাকীকৈ কণ্ঠশিল্পীয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰ ৭ বহাগলৈকে বিহু মঞ্চত গীত পৰিৱেশন নকৰে শিল্পী মানস ৰবীনে। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই সিদ্ধান্ত শিল্পীগৰাকীৰ। কিন্তু প্ৰথম 7 দিন আমি সঁচাকৈ ৰং কৰিবলৈ যাওঁ, ৰং ৰহস্য কৰিবলৈ যাওঁ। গতিকে সেই ৰং ৰহস্যৰ পৰা দূৰত থাকিম। বাকী চাকৰি হিচাপে প্ৰফেশ্যন হিচাপে যিখিনি কৰিবলগীয়া আছে 7 দিনৰ পিছৰ পৰা যিবোৰ অনুষ্ঠান আছে সেইবোৰত অংশগ্ৰহণ কৰিম। কাৰণ মোৰ লগতে মোৰ গোটেই বাদ্যযন্ত্ৰী দলটো আৰু ছাউণ্ড ছিষ্টেম বা গাড়ী ঘোঁৰা ইত্যাদিকে কৰি বহুতখিনি মানুহৰ জীৱন জীৱিকা জড়িত হৈ আছে। গতিকে মই তেওঁলোকৰ পেটত আঘাত দিব নোৱাৰোঁ, কিন্তু মোৰ মন একেবাৰে নাই। আনফালে 1 বহাগতেই অসমবাসীলৈ আন এটা উপহাৰ দিবলৈ সাজু হৈছে কণ্ঠশিল্পীগৰাকী। এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিছোঁ আৰু সেই ৱেব ছিৰিজখনত জুবিন গাৰ্গৰ সেই একদম পূৰা যৌৱনকালৰ কণ্ঠত তেখেতৰ পৰিৱেশন চাবলৈ পাব। ঠিক সেইদৰে জুবিন গাৰ্গ মানুহজননো কেনেকুৱা আছিল সেইটো সময়ত, কিমান সৰল, কিমান সহজ, কেনেকৈ থাকে মানুহৰ মাজত, এই আটাইবোৰ ঘটনা পৰিঘটনা আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। আমি বহাগৰ 1 তাৰিখে পহিলা বহাগৰ দিনাই এই প্ৰজেক্টটো মুকলি কৰিম। মানস ৰবীনৰ সমানে সমানে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াইও লৈছে এক জটিল সিদ্ধান্ত। এইবাৰ বিহু মঞ্চত বিনা পাৰিশ্ৰমিকত অসমৰ যিকোনো প্ৰান্তত গীত গাবলৈ সাজু হৈছে কণ্ঠশিল্পীগৰাকী। কেৱল বাদ্যযন্ত্ৰী আৰু যাতায়াতৰ খৰচ বহন কৰিলেই মঞ্চত পাব কৃষ্ণমণি চুতীয়াক। এই সম্পৰ্কত কি ক'লে শিল্পী কৃষ্ণমণি চুতীয়াই? অৱশেষত আজি সকলোৱে আমাৰ KMC বেণ্ডৰ সকলোৱে আমি এটা সঠিক সিদ্ধান্তত উপনীত হ'লোঁ যে আমি যিসকল ৰাইজে এইবাৰ ৰঙালী বিহু জুবিন গাৰ্গৰ সোঁৱৰণিত অনুষ্ঠান কৰিব তেওঁলোকৰ কাৰণে মোৰ অনুষ্ঠানৰ যিটো মোৰ প্ৰাপ্য, মোৰ কাৰণে যিখিনি পইচা মই অনুষ্ঠানৰ কাৰণে লওঁ সেই পইচা সম্পূৰ্ণ বিনামূলীয়া হ'ব এইবাৰ। কাৰণ যিসকল বাদ্যযন্ত্ৰী বা যাতায়াতৰ যি খৰচ হ'ব সেই খৰচতে আমি এইবাৰ অনুষ্ঠান পৰিৱেশন কৰিম। আনি লং
এনেদৰে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই বহু শিল্পীয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সদায় জনতাৰ হিতৰ বাবে কাম কৰা জুবিন গাৰ্গজনক জীয়াই ৰাখিবলৈ অনন্য প্ৰয়াস কৰিছে বহুজনে। জুবিন গাৰ্গ যদিও কায়িকভাৱে নাই, তথাপিও আজীৱন জুবিন গাৰ্গ জীয়াই থাকিব অসমীয়াৰ বুকুত চিৰসেউজ হৈ।